এয়া দুপৰীয়াৰ ভাত সাজ বনাই আছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীপজ্যোতিয়ে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু সকলোলৈকে শুভ দুপৰীয়া জনালোঁ। এয়া মই দুপৰীয়াৰ ভাত সাজ বনাই হ'ল বাৰু। এতিয়া দুপৰীয়াৰ ভাত সাজ বাঢ়িবলৈ লৈছোঁ। আজিনো মই দুপৰীয়াৰ ভাত সাজত কিনো বনালোঁ চাওঁচোন আহক। এয়া ধুনুৱে এখন প্লেটত দিলে বৰ ভাল পায়। এয়া মই সেইদিনা ভিডিঅ'ত দেখুওৱা সেই শাকবিধ বনাইছোঁ আৰু ঢেকীয়া চব্জি বনাইছোঁ আৰু সেয়া আলুৱে ডিমে বনালোঁ আৰু এয়া মচুৰ দাইল লগত টেঙা মৰা শাক দি বনাইছোঁ। এয়া মোৰ দুপৰীয়াৰ ভাত সাজ ৰেডি হৈ গ'ল খাবলৈ। এয়া ঢেকীয়া চব্জি, এয়া পথাৰত হোৱা শাক বুলি কয়, এইটো কি শাক মই চিনি নাপাওঁ, নামটো নাজানো। সেয়া শাক বনালোঁ আৰু এয়া ডিমে আলুৱে। মই ভাবোঁ যিসকলে সাধাৰণভাৱে জীয়াই থাকিব পাৰে তেওঁলোকেই সুখী। যি বেছিকৈ আশা কৰে, যিমান থাকে তাতকৈ বেছি লাগে, তেওঁলোকেই দুখী। সেইটো কাৰণে আমি সুখী হৈ থাকিবলৈ হ'লে যিমান আছে তাতে সন্তুষ্ট হ'ব লাগিব, তেতিয়াই সুখী হ'ব পাৰিম।